নমস্কাৰ প্ৰিয় দৰ্শকসকল জানুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছো। জানুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এইবাৰ নতুন বছৰৰ প্ৰথমটো মাহত আপোনাৰ ৰাশিৰ ওপৰত পৰিব গৈ আছে। বিশেষকৈ এইবাৰ নতুন বছৰৰ আৰম্ভণিতে যেহেতু চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱে কেইবাটাও ৰাশিৰ ওপৰত শুভ প্ৰভাৱ লৈ আনিব, গতিকে আপোনাৰ ৰাশিৰ বাবে এই 2025 বৰ্ষৰ প্ৰথমটো মাহ কেনেধৰণৰ হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজিৰ ভিডিঅ'ত আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, বিবাহ, প্ৰেম, সম্পৰ্ক, আৰ্থিক স্থিতি, পাৰিবাৰিক স্থিতি আদি প্ৰায় প্ৰত্যেকটো বিষয়ৰ ওপৰত সম্পূৰ্ণভাৱে আলোচনা কৰিম। কেনেধৰণৰ গ্ৰহস্থিতি কন্যা ৰাশিৰ ব্যক্তিসকলৰ জানুৱাৰী মাহত হ'ব গৈ আছে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষৰ প্ৰথমটো মাহ অৰ্থাৎ জানুৱাৰী মাহটো এইকাৰণেই শুভ মাহ হ'ব গৈ আছে কাৰণ আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱ পৰিব গৈ আছে। পঞ্চম স্থানত এই চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱে আপোনাৰ শিক্ষা, প্ৰেম, সম্পৰ্ক আৰু সন্তানৰ ক্ষেত্ৰত এক বিশেষ পৰিৱৰ্তন দিয়া দেখা যাব। আৰু প্ৰতিটো গ্ৰহৰে যিহেতু পূৰ্ণ দৃষ্টি একাদশ স্থানত থাকিব, গতিকে একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। গতিকে উপাৰ্জনৰ স্থানত এই চতুৰ্গ্ৰহী ৰাজযোগৰ পূৰ্ণ দৃষ্টি থকাৰ বাবে আপোনাৰ উপাৰ্জন পাতিবোৰ বৃদ্ধি পাব। গতিকে কোনটো গ্ৰহৰ শুভ প্ৰভাৱ আপুনি কেনেদৰে লাভ কৰিব সেই বিষয়ে জনাইছোঁ। মংগল গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ একাদশত থাকিব, গতিকে মংগল গ্ৰহই অতি সোনকালে আপোনাক এই মাহত উপাৰ্জনবোৰ দিয়া দেখা যাব। অৱশ্যে আপোনাৰ মনত ধন উপাৰ্জন কৰিবলৈ ইচ্ছাবোৰো বাঢ়িব কাৰণ মংগল গ্ৰহই অতি সোনকালে আপোনাক কোনটো পথেৰে ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনলৈ আনি দিব। লগতে মংগল গ্ৰহ আপোনাৰ তৃতীয় আৰু অষ্টমপতি হৈ পঞ্চম স্থানত প্ৰৱেশ কৰাৰ বাবে শিক্ষাত আপুনি এই মাহত খুব সোনকালে পঢ়াবোৰ শেষ কৰিবলৈ আপোনাৰ মন যাব। ধৈৰ্য অকণমান পঢ়া শুনাত কিছু কমিব। অৱশ্যে যিখিনি পঢ়িব সেইখিনি আপুনি খুব ধুনীয়াকৈ মনত ৰখাও দেখা যাব। সেই শিক্ষাৰে আপুনি অনাগত দিনত ভাল ফলাফলো লাভ কৰিব পাৰিব, কিন্তু আনৰ প্ৰেছাৰত থাকি আপুনি পঢ়া শুনা কৰিবলৈ আপোনাৰ একেবাৰে মন নাযাব। নিজৰ স্বতন্ত্ৰ ব্যক্তিত্ব এই মাহত আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপুনি আনে জোৰ কৰিলে পঢ়িবলৈ একেবাৰে মন নকৰিব, কিন্তু নিজে যেতিয়া ভাবিব তেতিয়াহে আপুনি অধ্যয়ন কৰা দেখা যাব। অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ খং ৰাগবোৰ অকণমান বাঢ়িব পাৰে। প্ৰিয়জনে কিবা ক'লেই হয়তো এই মাহত আপোনাৰ খংবোৰ বাঢ়িব পাৰে, কাৰণ মংগল, ৰবি এই দুয়োটা গ্ৰহৰ সংযোগে প্ৰেম সম্পৰ্কত আপোনাৰ খংবোৰ বঢ়াব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ খং নিয়ন্ত্ৰণ ৰাখিব। কিন্তু শুক্ৰ, বুধ এই দুয়োটা গ্ৰহই অৱশ্যে প্ৰেমত কিছু মধুৰতা আনিবলৈ চেষ্টা কৰিব, গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। এই দুটা গ্ৰহই আপোনাক অৱশ্যে ৰক্ষা কৰা প্ৰেম সম্পৰ্কত দেখা যাব। কিন্তু যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ ফালৰ পৰা কিবা শুভ খবৰ এই মাহত নিশ্চয় লাভ কৰিব। আৰু মংগল গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু একাদশত থাকিব, গতিকে ভূমি, ভৱন, বাহন এনেধৰণৰ ক্ষেত্ৰৰ জৰিয়তেও আপোনাৰ উপাৰ্জনৰ মাত্ৰা এই মাহত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে আপুনি এইটো মাহত সৰু সুৰা ক্ষেত্ৰত খৰচো কৰিব লাগিব। আপোনাৰ যদি ভাতৃ ভগ্নী আছে, ভাতৃ ভগ্নীৰ নামত খৰচ অকণমান কৰিব লাগিব। মংগল গ্ৰহৰ দৃষ্টি আপোনাৰ খৰচৰ মাত্ৰা কিছু এই মাহত লৈ আনিব। কিন্তু শুক্ৰ গ্ৰহই আপোনাক এই মাহত বিশেষ শুভ ফল দিয়া দেখা যাব। যিহেতু শুক্ৰ গ্ৰহ আপোনাৰ বাবে দ্বিতীয় আৰু নৱম স্থানৰ অধিপতি হৈ পঞ্চমত প্ৰৱেশ কৰিছে, গতিকে আপোনাৰ বাবে অতি বিশিষ্ট কাৰক গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। আৰু সেই শুক্ৰ গ্ৰহ বৰ্তমান সময়ত আপোনাৰ বাবে অতি
অনুকূল অৱস্থাত থাকিব যেটো ক্ষেত্ৰত আপুনি ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ মুকলি হৈ পৰিব আপুনি প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ জৰিয়তে ধন উপাৰ্জন কৰাৰ সুবিধা লাভ কৰিব যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহলে উচ্চ শিক্ষাটো আপুনি ভাল ফলাফল দেখুৱাব পাৰিব আপোনাৰ কথা বতৰা কিছু মধুৰতা আহিব কাৰণ বুধ গ্ৰহৰ স্থিতি আপোনাৰ বাবে শুভ হৈ পৰিব লগতে বুধ আৰু শুক্ৰৰ শুভ সংযোগে কিছু কথা বতৰাত মধুৰতা আনা দেখা যাব আপুনি নিজৰ কথাৰে আনক প্ৰভাৱিত কৰিব পাৰিব লগতে একাদশ স্থানত শুক্ৰ বুধ এই দুটা গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ উপাৰ্জন পাতিবৰ কিছু পুনৰবৃদ্ধি কৰিব যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহলে ব্যৱসায় বাণিজ্যত উপাৰ্জনৰ মাত্ৰা এই মাহত বাঢ়িব অন্য মাহৰ তুলনাত এই মাহত আপোনাক বুধ শুক্ৰ এই দুটা গ্ৰহই উপাৰ্জনবোৰ ব্যৱসায়ত দিয়া দেখা যাব লগতে আপোনাৰ ৰাশিৰ অধিপতি আৰু কৰ্মস্থানৰ অধিপতি হৈ পঞ্চম স্থানত প্ৰৱেশ কৰাৰ বাবে কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ প্ৰভাৱে আপোনাক এই মাহত বিশেষ শুভ ফল বুধ গ্ৰহই প্ৰদান কৰিব আপোনাৰ ব্যক্তিত্ব এনে ধৰণৰ হ'ব আপুনি যি কথাই নকওক কিয় সেই কথাবোৰ সকলোৱে মানি চলিব কাৰণ বুধ গ্ৰহ হৈছে বাণীৰ কাৰক গ্ৰহ কথা বতৰাৰে আপুনি প্ৰভাৱিত তেতিয়াহে কৰিব পাৰিব যেতিয়া আপোনাৰ বাবে বুধ গ্ৰহ শুভ অৱস্থাত থাকে বুধ গ্ৰহৰ প্ৰভাৱ অবিহনে আপুনি কেতিয়াও কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব নোৱাৰে কিন্তু এই মাহত আপোনাৰ যেহেতু বুধ গ্ৰহৰ স্থিতি শুভ গতিকে আপুনি আনক কোৱা কথাবোৰ আনে সোনকালে মানি লোৱা দেখা যাব লগতে মনৰ আশাবোৰ পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা এই কাৰণে দেখা পোৱা গৈছে একাদশত চতুৰ্গ্ৰহী ৰাজযোগৰ পূৰ্ণ দৃষ্টি থাকিব গতিকে আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হ'ব আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতে আপোনাৰ মিত্ৰতা বাঢ়িব যদি বিগত মাহত আপোনাৰ আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতে মিত্ৰতা সিমান ভাল নাছিল কিন্তু এই মাহত আপোনাৰ সেই মিত্ৰতাবোৰ বৃদ্ধি পাব লগতে দ্বাদশপতি ৰবি যেহেতু আপোনাৰ পঞ্চমত প্ৰৱেশ কৰিছে যেটো কাৰণত যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰি আছে তেওঁলোকৰ পঢ়া শুনাত অকণমান কমকৈ মন বহা পৰিলক্ষিত হ'ব তেওঁলোকৰ ঘৰলৈ আহিবলৈ মন যাব বাহিৰত থাকিলে পঢ়া শুনা কৰিবলৈ মন নোযোৱা দেখা যাব কিন্তু তথাপি যেহেতু ৰবিৰ পূৰ্ণ দৃষ্টিও একাদশত থাকিব যেটো কাৰণত পিতৃৰ উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা এই মাহত দেখা পোৱা গৈছে ৰবি আপোনাৰ এই মাহত উপাৰ্জন পাতি পিতৃৰ ক্ষেত্ৰত বঢ়াব গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত এই চতুৰ্গ্ৰহী ৰাজযোগৰ শুভ প্ৰভাৱ সম্পূৰ্ণ জানুৱাৰী মাহটোত থাকিব গতিকে আপুনি নিশ্চয় শুভ ফল এই মাহত লাভ কৰিব কাৰণ যেতিয়া যেতিয়া এই চাৰিটা গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত থাকে তেতিয়া ফলাফলবোৰ সোনকালে লাভ কৰা যায় কাৰণ বুধ ৰবি শুক্ৰ মঙ্গল এই চাৰিটা গ্ৰহই সোনকালে ৰাশি পৰিৱৰ্তন কৰে আৰু ফলাফলবোৰ সোনকালে দিয়ে গতিকে মাহটোৰ ভিতৰতে আপুনি এই ফলাফলবোৰ লাভ কৰিব আশা কৰিছো 2026 বৰ্ষৰ প্ৰথমটো মাহ জানুৱাৰী মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰা তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ